So hello everyone, I hope তোমালোক সকলোৰে প্ৰিপাৰেচন 2024 বৰ্ষত হ'বলগীয়া এছএছচি এইচএছৰ আণ্ডাৰত বিএছচি নাৰ্ছিঙৰ বাবে প্ৰিপাৰেচন ভালদৰে চলি আছে। সো আজিৰ ভিডিঅ'টো ইম্পৰ্টেণ্ট হয় যিমানখিনি ষ্টুডেণ্টে বিএছচি নাৰ্ছিঙৰ এণ্ট্ৰেন্স এক্সামিনেশ্যন 2024 বৰ্ষত দিবা, কাৰণ আজিৰ ভিডিঅ'টোৰ জৰিয়তে তোমালোকৰ ক্লাছ 12ৰ কোনকেইটা চেপ্টাৰ ইম্পৰ্টেণ্ট হয়, কোনকেইটা ইউনিট ইম্পৰ্টেণ্ট হয়, দুটা এটা এনেকুৱা ইউনিট বা দুটা এটা এনেকুৱা চেপ্টাৰ আছে যিকেইটা চেপ্টাৰ তোমালোকে চাব নালাগে, আৰু কিছুমান এনেকুৱা চেপ্টাৰ আছে যিকেইটা চেপ্টাৰ মষ্ট ইম্পৰ্টেণ্ট হয়। সো আজিৰ ভিডিঅ'টোৰ জৰিয়তে A to Z কোৱা যাব কোনকেইটা ইউনিট বা কোনকেইটা চেপ্টাৰ ইম্পৰ্টেণ্ট হয়। সো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাবা যাতে তোমালোকে গোটেইখিনি বস্তু ভালদৰে বুজি পা। ভিডিঅ'টো আৰম্ভণি কৰাৰ আগতে যদিও তোমালোকে এতিয়ালৈ ভালদৰে প্ৰিপাৰেচন ষ্টাৰ্ট কৰা নাই বা প্ৰিপাৰেচন কৰি আছা আৰু বেছি ভালদৰে প্ৰিপাৰেচন কৰিব বিচাৰা, তেনেকুৱা ক্ষেত্ৰত মাজত মাত্ৰ কেইদিনমান আছে। যদিও তোমালোকে এইকেইদিন ভালদৰে প্ৰিপাৰেচন কৰিব মন কৰা বিএছচি নাৰ্ছিং এক্সামৰ বাবে আৰু তাৰে পিছত হ'বলগীয়া ডিফাৰ্ম বিফাৰ্ম বিএছচি মেডিকেল টেকনলজি এক্সামিনেশ্যনৰ বাবে, দেন তোমালোকে যদিও বৰ্তমানলৈ আমাৰ ক্ৰেছ কোৰ্চ জইন কৰা নাই, আজিয়ে জইন কৰা, কাৰণ এই ক্ৰেছ কোৰ্চটো অনলি ফৰ বিএছচি নাৰ্ছিঙৰ বাবে নহয়। বিএছচি নাৰ্ছিং এক্সাম হৈ যোৱাৰ পিছত নেক্সট আহিবলগীয়া বিফাৰ্ম ডিফাৰ্ম পেৰামেডিকেল বিএছচি মেডিকেল টেকনলজি ৰেডিঅ'লজি এনেকুৱা ধৰণৰ এণ্ট্ৰেন্স এক্সামবোৰৰ বাবে তোমালোকৰ বাবে হেল্পফুল হ'ব। সো যদিও তোমালোকে এতিয়ালৈ এনৰোলমেণ্ট কৰা নাই, লিংক ইন দ্য ডিছক্ৰিপশ্যন বক্স, এনৰোল নাও। এই ক্ৰেছ কোৰ্চৰ ভিতৰত ক্লাছ 11 and 12 বোথ ফিজিক্স কেমেষ্ট্ৰি বায়'লজি উইথ ইংলিছ চাৰিওটা ছাবজেক্টৰে চেপ্টাৰ ৱাইজ বস্তু পঢ়োৱা যায়, না কি অনলি ইম্পৰ্টেণ্ট চেপ্টাৰখিনি দিয়া যায়। যদিও তোমালোকে তেনেকুৱা ধৰণে আমি দিয়া বস্তুখিনি ফ'ল' কৰা 110% গেৰাণ্টেড ৰিজাল্ট পাবা বুলি মই তোমালোকক ক'ব পাৰোঁ। কাৰণ কিতাপৰ ভিতৰতে বস্তু আহিব, কি আহিব আমি জাষ্ট তোমালোকক দি দিম, আমি তোমালোকক মুখখন মেলি খুৱাই দিম, জাষ্ট তোমালোকে চবাই পেলাই ভিতৰত ৰাখিলে হ'ল। বৰ্তমান সময়ত সময় যিহেতু খুব কম আছে, ওৱান ষ্টপ সলিউশ্যন যদি তোমালোকে বিচাৰি আছা, দেন গুড টু গো ক্ৰেছ কোৰ্চ। যদিহে ক্ৰেছ কোৰ্চ এতিয়ালৈ জইন কৰা নাই, লিংক ইন দ্য ডিছক্ৰিপশ্যন বক্স জইন নাও। যদিও তোমালোকে এতিয়ালৈ জইন কৰিব পৰা নাই, কিবা ইছ্যু ফেচ কৰি আছা, দেন তেনেকুৱা ক্ষেত্ৰত স্ক্ৰীণত চৈ থকা কণ্টেক্ট নাম্বাৰটোত হোৱাটছএপৰ জৰিয়তে তোমালোকে যোগাযোগ কৰিব পাৰা। তাতে তোমালোকে ক্ৰেছ কোৰ্চ বুলি টাইপ কৰি মেলি তোমালোকৰ যিমানখিনি ডাউট আছে ডাউটখিনি ছাবমিট কৰিব পাৰা। তাৰে পিছত আমাৰ টিম মেম্বাৰবিলাকে তোমালোকৰ সেই ডাউটখিনি ছল্ভ কৰি ক্ৰেছ কোৰ্চত এনৰোলমেণ্ট কৰি দিব। চ' যদি এতিয়ালৈ ক্ৰেছ কোৰ্চ এনৰোলমেণ্ট কৰা নাই, লিংক ইন দ্য ডিছক্ৰিপশ্যন বক্স, এনৰোল নাও। এট দ্য টাইম অফ এনৰোলমেণ্ট কুপন কোড ইউজ কৰিবা OFF200, ইনষ্টেণ্টলি 200 ৰুপিছত ডিছকাউণ্ট পাবা আৰু ইফেক্টিভ প্ৰাইচ হ'ব 1049 ৰুপিছ। চ' পোনপ্ৰথমতে চাবা, ক্লাছ 11ৰ ওপৰত অলৰেডি ইয়াৰ আগতে এটা ডিটেইল ভিডিঅ' বনোৱা গৈছিল, যিটো ভিডিঅ' আই থিংক তোমালোক সকলোৱে চাইছিলা। সেই ভিডিঅ'টোত গোটেইখিনি ইউনিটৰ বিষয়ে বা চেপ্টাৰ্ছৰ বিষয়ে কোৱা গৈছিল। চ' আজি ক্লাছ 12ৰ হয়। নেক্সট ইয়াৰ পিছত ফিজিক্স এণ্ড কেমেষ্ট্ৰিটো অতি সোনকালে আহি যাব, যিহেতু এক্সাম আহিল, মাজত মাত্ৰ কেইদিনমান আছে। চ' ফাৰ্ষ্ট আহিব চাবা, এটা বস্তু তোমালোকক কৈ দিওঁ, ক্লাছ 12ৰ বায়'লজিত টোটেল তোমালোকৰ 5টা ইউনিট আছে। সেই 5টা ইউনিটৰ ভিতৰত তোমালোকৰ 4টা ইউনিট মষ্ট ইম্পৰ্টেণ্ট হয়। এটা ইউনিট যদিহে তোমালোকে নোচোৱা তেনেকৈ ইফেক্ট নপৰে। সেই ইউনিটটো চোৱাৰ নামত তোমালোকে এদিন বেকাৰ সময় নষ্ট কৰিব নালাগে, সেই ইউনিটটো তোমালোকে এৰি দিব পাৰা, ৰেফাৰেঞ্চৰ বাবে চাব পাৰা, বাট ইম্পৰ্টেণ্ট নহয়। 1 মাৰ্ক মান তেনেকুৱা মাৰ্ক আহে এইটো ইউনিটৰ পৰা, বা কেতিয়াবা নাহেও। চ' আজিৰ ভিডিঅ'টোৰ জৰিয়তে মাৰ্কিং পেটাৰ্ণৰ বিষয়ে কৈ দিম যে কোনটো ইউনিটৰ পৰা কিমানমান মাৰ্ক আহে, বায়'টেকনলজিৰ পৰা কিমান আহে, ৰিপ্ৰডাকশ্যনৰ পৰা কিমান আহে, বা তেনেকুৱা ধৰণে। চ' ফাৰ্ষ্টলি চাবা, ক্লাছ 11ত টোটেল আমাৰ 5টামান ইউনিট আছিল আৰু ক্লাছ 12ত টোটেল 5টা ইউনিট আছে। চ' 5টা ইউনিটৰ কথা আমি ক্লাছ 11ৰ ভিডিঅ'টোত পাতিছিলোঁ। নেক্সট এই 5টা ভিডিঅ'টোৰ কথা আজি এই ভিডিঅ'টোত পাতিম, অৰ্থাৎ ছেকেণ্ড ইয়াৰৰ বায়'লজিখনৰ কথা। চ' ক্লাছ 12 অৰ্থাৎ ছেকেণ্ড ইয়াৰৰ বায়'লজিখনৰ প্ৰথম যিটো ইউনিট আছে, অৰ্থাৎ ইউনিট নাম্বাৰ 6। চ' এই ইউনিট নাম্বাৰ 6টোৰ নাম হ'ল ৰিপ্ৰডাকশ্যন। চ' ৰিপ্ৰডাকশ্যন ইউনিটটো মষ্ট ইম্পৰ্টেণ্ট ইউনিট হয় তোমালোকৰ মেডিকেল কোৰ্চৰ বাবে। লাইক ৰিপ্ৰডাকশ্যনৰ পৰা তোমালোকৰ এটলিষ্ট 4 to 6 মাৰ্ক আহে বিএছচি মেডিকেল টেকনলজি, বিএছচি নাৰ্ছিং, ডিফাৰ্ম বিফাৰ্ম পেৰামেডিকেল এনেকুৱা ধৰণৰ এক্সামবোৰত। চ' ৰিপ্ৰডাকশ্যন যিটো ইউনিট আছে, এই ইউনিটটো ভালদৰে চাবা, পাৰিলে 2-3 বাৰ এই ইউনিটটো ৰিপিট কৰিবা। নেক্সট আছে জেনেটিক্স। চ' যিমানখিনি মানুহে জেনেটিক্স ভালদৰে নপঢ়া, গুৰুত্ব নিদিয়া, মই তোমালোকক এইটো বস্তু কৈছোঁ যে জেনেটিক্সৰ ভিতৰত যিমানকেইটা চেপ্টাৰ আছে গোটেইকেইটা মিলি তোমালোকৰ 5 মাৰ্কছমান আহে অনলি জেনেটিক্সৰ পৰা। চ' জেনেটিক্সখিনি তোমালোকে এবাৰ ভালদৰে ফ'ল' কৰিবা। জেনেটিক্সখিনি যদিও তোমালোকে নোচোৱা, দেন তেতিয়া তোমালোকে পৰীক্ষাত গৈ ৰিগ্ৰেট ফিল কৰিবা যে কিয় নাচালোঁ। জেনেটিক্সৰ পৰা তোমালোকৰ মানে একেবাৰে চিম্পল টাইপৰ কুৱেশ্যন আহে। তো সেই কুৱেশ্যনবিলাকৰ এক্সাম্পল বা সেই কুৱেশ্যন কেনেকুৱা টাইপৰ আহে, সেইবিলাক আমাৰ যিটো নতুনকৈ ইউটিউব চেনেল খোলা গৈছে বিকাশ একাডেমি, সেই চেনেলটোৰ লিংকে ভিডিঅ'ৰ পিন কমেণ্টত দি দিম। চ' সেই চেনেলটোত আমাৰ অলৰেডি কেনেকুৱা টাইপৰ কুৱেশ্যন আহে সেইখিনি দি থকা হৈছে। যদি তোমালোকে এতিয়ালৈ চোৱা নাই, চাই ল'ব পাৰা। আৰু যদিহে তোমালোকে বেছি চিৰিয়াছ হয়, ইণ্টাৰেষ্টেড হয়, দেন ক্ৰেছ কোৰ্চ জইন কৰা, 110% গেৰাণ্টিড ৰিজাল্ট পাবা বুলি মই আজি এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকক ক'লোঁ। এনেকুৱা ধৰণে কোনেও নকয়, মই গেৰাণ্টি দিব পাৰিছোঁ কিয়, যে চেপ্টাৰ ৱাইজ বস্তুখিনি পঢ়োৱা যাব, না কি ইম্পৰ্টেণ্ট। চেপ্টাৰ ৱাইজ যেতিয়া বস্তুখিনি A to Z পঢ়োৱা যাব, তাৰে পিছত তোমালোকক চিট পোৱাৰ পৰা কোনেও ৰখাব নোৱাৰে। মই এইখিনি বস্তু ফিল কৰোঁ, আৰু মই ভাবোঁ তোমালোকে এইখিনি বস্তু ভবাটো জৰুৰী। চ' সেইকাৰণে আজিয়ে জইন কৰা। ক্ৰেছ কোৰ্চত কিবা ইছ্যু পাই আছে, স্ক্ৰীণত শ্ব' হৈ থকা কণ্টেক্ট নাম্বাৰটোত যোগাযোগ কৰা, আৰু হোৱাটছএপত সুধিব পাৰা, মেছেজ কৰি স্ক্ৰীণত শ্ব' হৈ থকা কণ্টেক্ট নাম্বাৰটোত, অথবা এটা কাম কৰিব পাৰা, ভিডিঅ' ডিছক্ৰিপশ্যন বক্সত ক্ৰেছ কোৰ্চৰ লিংক দিয়া থাকিব, ডাইৰেক্টলি কোৰ্চৰ লিংকত ক্লিক কৰি মেলি তাতে এনৰোলমেণ্ট কৰি ল'ব পাৰিবা।
সো নেক্সট আহিব ইউনিট নাম্বাৰ 8 সো ইউনিট নাম্বাৰ 8ৰ ভিতৰত যিটো ইউনিট আছে বায়োলজি ইন হিউমেন ৱেলফেয়াৰ সো এই ইউনিটটো তোমালোকে একো চাব লগা প্ৰয়োজন নাই বুলি ভাবোঁ মই এই ইউনিটটোৰ পৰা 2022ত এটা নে দুটা কুৱেশ্যন আহিছিল 23ত সিমান এটা অহা দেখা নাই বা অহা নাছিল আৰু 24তো অহা আশা নাই এই ইউনিটটো তোমালোকে স্কিপ কৰিব পাৰা বা ৰেফাৰেঞ্চৰ বাবে চাব পাৰা বাট মই যিমান দুটা আগত ইউনিট ক'লোঁ যে ৰিপ্ৰডাকশ্যন এণ্ড জেনেটিক্স এই দুটা ইউনিট নোচোৱাকৈ কিন্তু এক্সাম দিবলৈ নাযাবা আদাৰৱাইজ তোমালোকে পৰীক্ষাত গৈ ৰিগ্ৰেট ফিল কৰিবা এই দুটা ইউনিট মষ্ট ইম্পৰ্টেণ্ট ইউনিট হয় সো যিটো 8 নম্বৰ ইউনিট আছে 8 নম্বৰ ইউনিটটো তোমালোকে স্কিপ কৰিব পাৰা আৰু ইউনিট নাম্বাৰ 9 যিটো আছে বায়োটেকনলজি মষ্ট ইম্পৰ্টেণ্ট হয় বায়োটেকনলজিৰ পৰা তোমালোকে য'তেই নোযোৱা কিয় বায়োটেকনলজিৰ পৰা 4 to 5 মাৰ্ক তোমালোকে পাবা আৰু বায়োটেকনলজিটো ইম্পৰ্টেণ্ট হয় বায়োটেকনলজিৰ ভিতৰত তোমালোকৰ দুটা আই থিংক দুটামান চেপ্টাৰ আছে এই দুটা চেপ্টাৰ মিলি তোমালোকৰ 5 to 6 মাৰ্ক আহে সো নিজে বস্তুটো ভাবা ফৰ এক্সাম্পল ৰিপ্ৰডাকশ্যনৰ ভিতৰত টোটাল 4টা চেপ্টাৰ আছে কিন্তু বায়োটেকনলজি চেপ্টাৰটোৰ ভিতৰত দুটা চেপ্টাৰ আছে 4টা চেপ্টাৰ মিলি 4 নম্বৰ আৰু দুটা চেপ্টাৰ মিলি 4 নম্বৰ ডিফাৰেঞ্চ আছে সেইকাৰণে মই কওঁ যে বায়োটেকনলজিটো ইম্পৰ্টেণ্ট হয় কিন্তু যিটো ইউনিট নাম্বাৰ 8 আছে এইটো স্কিপ কৰিব পাৰা কিন্তু ইউনিট নাম্বাৰ 6 7 9 আৰু 10 নম্বৰ যিটো আছে ইকোলজি ইম্পৰ্টেণ্ট হয় ইকোলজিটো তোমালোকে ওপৰে চালেও একো কথা নাই ডিপলি নাচালেও একো সিমান এটা প্ৰব্লেম নাই ইকোলজিটো তোমালোকে চাবা বা ডিপলি নাচালেও একো কথা নাই কিন্তু ৰিপ্ৰডাকশ্যন জেনেটিক্স এণ্ড বায়োটেকনলজি এই তিনিটা ইউনিট বহুত ডিপলি চাব লাগিব বহুত ডিপলি ইয়াৰ পৰা তোমালোকে জেনেৰেল কুৱেশ্যন আহি যায় সো এইকাৰণে মনত ৰাখিবা মই আকৌ এবাৰ ৰিপিট কৰিছোঁ ৰিপ্ৰডাকশ্যন জেনেটিক্স এণ্ড বায়োটেকনলজি ক্লাছ 12ৰ বায়োলজি BSc মেডিকেল টেকনলজি BSc নাৰ্ছিং ডিফাৰ্ম এক্সামৰ বাবে মষ্ট ইম্পৰ্টেণ্ট হয় বাকী যিটো আছে বায়োলজি ইন হিউমেন ৱেলফেয়াৰ লগতে ইকোলজি এই দুটা তোমালোকে চাবা বাট ওপৰে চালেও কুৱেশ্যন নাই কিন্তু ৰিপ্ৰডাকশ্যন জেনেটিক্স এণ্ড বায়োটেকনলজি বহুত ডিপলি চাব লাগিব তাৰে পৰা কুৱেশ্যন তোমালোকে 110% পাবা তাৰে এই তিনিটা পাৰ্ট মিলি তোমালোকৰ অলমষ্ট 12ৰ পৰা 13 নম্বৰ বা 15 নম্বৰ মান আহে সো নিজে বস্তুখিনি ফিল কৰিলে গম পাবা কিমান ইম্পৰ্টেণ্ট হয় সো আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে এইখিনি আছিল নেক্সট তোমালোকক কোনখন ছাবজেক্টৰ কোনটো পাৰ্টৰ ভিডিঅ' লাগে দেন কমেণ্ট কৰি জনাবা আমি ট্ৰাই কৰিম যে সেই টপিকটোৰ ওপৰত এটা ডিটেইল ভিডিঅ' আনিবলৈ সো আজিলৈ মানে জয় আই অসম যদিও ভিডিঅ'টো ভাল লাগিল নিজৰ মাজত একেবাৰে সীমিত নাৰাখিবা নিজৰ বন্ধু বান্ধৱী ভাইটি ভণ্টিসকলৰ লগত ডেফিনেটলি এইটো ভিডিঅ' শ্বেয়াৰ কৰিবা যিমানখিনি ষ্টুডেণ্টে BSc নাৰ্ছিং বা ডিফাৰ্মৰ এক্সামিনেশ্যন দিব সো আজিলৈ মানে জয় আই অসম যদি এতিয়ালৈ ক্ৰেছ কৰ্ছ এনৰলমেণ্ট কৰা নাই 110% গেৰাণ্টিড ছিট লাগে দেন আজি জইন কৰা ক্ৰেছ কৰ্ছ আমি দিয়া বস্তুখিনি ফ'ল' কৰা 110% কিবা নহয় কিবা এটা কৰ্ছত ছিট পাবা সো আজিলৈ মানে জয় আই অসম